হেল্ল' এভৰিৱান, সকলোকে পোনপ্ৰথমে মোৰ ফালৰ পৰা ৰঙালী বিহু আন্তৰিক শুভেচ্ছা থাকিল। আজি ৰাতিপুৱা ইফালে আইতাহঁতৰ ঘৰলৈ যাবৰ কাৰণে ওলাই আহিছোঁ। মা, মই আৰু বা গৈ আছোঁ আইতাহঁতৰ ঘৰলৈ। এইফালে আমি আহি পালোহি আইতাহঁতৰ ঘৰ। এতিয়া ব'লক যাওঁ আইতাহঁতৰ ঘৰলৈ। এইফালে বা আমি অহা দেখি আইতা আৰু ককা ওলাই আহিছে। আইতা আৰু ককাক বাহিৰতে বিহুৰ শুভেচ্ছা জনালোঁ। তাৰ পাছতে এইফালে আইতা ককাক সেৱা কৰি ল'লোঁ আমি। তাৰ পাছতে এইফালে চাহ খাবৰ কাৰণে দিলে। এইফালে মা, মই আৰু এয়া হ'ল আইতাক জোকাই আছে বায়ে, আৰু এইজনী হ'ল বা চাহ খাই আছে। চাহ খাই থকাৰ মাজতে ইফালে আহিলে আইতাহঁতৰ ঘৰলৈ বিহু, আৰু বিহু নাচিবৰ কাৰণে মইতো এনেও পাগলে, আৰু এইফালে আইতাহঁতে চবেই ক'লে যে এপাক নাচি দে, সেইকাৰণে ময়ো অলপমান নাচি দিলোঁ পোৱালীকেইজনীৰ লগতে। আৰু ভাল লাগে ন এনেকৈ বিহু গান গাই থাকিলে ৰখি থাকিব নোৱাৰোঁ। তাৰ পাছত এইফালে নতুন দৰা কইনা মানে দাদা বিয়া বেছিদিন হোৱা নাই, আৰু এইবাৰ প্ৰথম তাহাঁতৰ বিহু বহাগ বিহুৰ। তো এইফালে নবৌয়ে দাদাক সেৱা কৰিছে, আৰু দাদাই এইফালে নবৌয়ে মৰমত দিয়া উপহাৰটো আমাক খুলি দেখাইছে। এইফালে তাৰ পাছতে এইফালে সি বোলে ফটো মাৰে, তো ফটো মাৰিবৰ কাৰণে সেই ৰুমটো ঠিক কৰি দিছে। তাৰ পাছতে এইফালে আমাৰো ঘৰলৈ যোৱা সময় হৈ গ'ল, সেইকাৰণে বা আৰু মই গাড়ীত উঠিলোঁ। এইফালে আমাক থ'বলৈ আহিছে ডাঙৰ দাদা। তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে, বাই।